হেল্ল' এভৰিৱান আসসালামু আলাইকুম গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 9টা হৈছে আৰু মই গা পা ধুলো আনাইকো ধুৱালো আৰু আজি অলপ বৰষুণ দি আছে মানে ৰাতিপুৱাৰ পৰাই পুৰা বৰষুণ দি আছে এতিয়া অলপ কমিছে অলপ পৰি আছে এইটো আনাই কি কৰি আছা সালাম দিয়াচোন কোৱা আসসালামু আলাইকুম সো মই ইমান দিন এটা ব্লগো মানে কৰা নাই আপলোড কৰা নাই ৰোজা মাহৰ সো অলপ বনাইছিলোঁ কিন্তু এডিট কৰিব টাইমে পোৱা নাই মানে অলপ কোৰাণ শৰীফ খতম লৈছিলোঁ সো সেইটো মই পঢ়ি আছিলোঁ তাতে বেছি টাইম দিলোঁ আৰু এনেও গাটো বেয়া লাগি আছিল সো মই একো মানে কৰা নাই একেদিন সো ভাবিলোঁ আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰোঁ আজিৰ পৰা মোৰ আকৌ ৰোজা মাহৰ ব্লগ ষ্টাৰ্ট সো চাব আপোনালোকে কি কৰোঁ আজি কি কৰোঁ এইখন কৈ দিওঁ আৰু আজি চবৰ ঘৰতে ইফতাৰ দিম সো মই এতিয়া বুট সিজাই আছোঁ মায়ে অলপ বাহিৰত আছে আৰু এতিয়াতো মানে ৰাতিপুৱা বুটটো সিজাই থৈ দিম পিছত আকৌ পঢ়িম আকৌ আনাইকো খুৱাব লাগিব সো এইকেইটা টাইম মিলাব লাগিব সেইকাৰণে মই ৰাতিপুৱা চব আধা আধি কাম ৰেডি কৰি থৈ দিম পিছত আকৌ আবেলি বাকীখিনি কৰিম সো এতিয়া বুটটো সিজাই আছোঁ বলক মোৰ লগত বুট সিজোৱা হৈ গ'ল আৰু এফালে অলপ ভাজি বহাই দিছোঁ আনাই কাৰণে সো আমিও অলপ সন্ধিয়া টাইমত খাম ৰুটিৰ লগত আৰু যদি পুৰি বনাওঁ পুৰিৰ লগত সো এইফালে আকৌ আনাই টোপনি লাগিছে পুৰা সো আনাই কেতিয়াও শুৱাই দিছোঁ মানে এনেতো তাই নিজে নুশুৱে সো আনাই খানা খালে আগতে ভাজি বনোৱাৰ আগতে আনাই খানা খোৱালোঁ পিছত বনাই আছোঁ ৰাতি খাব সো এনেকৈ ভৰিত লৈ পেলাই জোলাই থাকিব লাগে পিছতহে টোপনি যায় সেইফালে আবেলি হৈ গৈছে 3:30 মান সো মই ফটাফট পাকঘৰত আহিলোঁ আৰু পুৰি বনালোঁ চবৰ কাৰণে আৰু আনে আজি বেছি টোপনি যোৱা নাই টোপনিৰ পৰা উঠি গৈছে চাওক হেল্ল' গাইজ সো আমাৰ ইফতাৰ ৰেডি হৈ গৈছে আটা খাব নেকি সো আমাৰ ইফতাৰ ৰেডি আৰু যাৰ ঘৰত দিব লাগে আমি দিলোঁ এতিয়া দোৱা পঢ়ি আছে মছজিদত সো আমি এতিয়া যাওঁ তুমি ছিঙিবা আনাইক লৈ পেলাই শুইছিলোঁ আৰু আনাই এতিয়া কৈ আছে আনাৰ ভোক লাগি আছে তাই বহুত সোনকালে খাইছিল সো এতিয়া অলপ এটা পুৰি আৰু অলপ জেম দিছিলোঁ চাওঁ নিজে খাব পাৰি নেকি নিজে খাব পাৰিছা চুবাবা হে পুৰা চুবাবা ইয়াই এনেকৈ নকৰ পুৰা চুবাবা উফ কাহ ওলাই এইটো ব্লগ ইয়াতে এণ্ড কৰিলোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে সো বাই নেক্সট ব্লগত লগ পাম বাই